26 নিৰ্বাচনৰ পূৰ্বে নগাঁও সামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছত আৰম্ভ হৈছে গৃহযুদ্ধ। নগৰ পূৰ্বৰ ৰূপৈহাট বৰ্তমানৰ সামগুৰি সমষ্টিত ৰকিবুলৰ পুত্ৰ তানজিল হুছেইন হাটাও অভিযান। তানজিল হুছেইনৰ বিৰুদ্ধে ৰূপৈহাটত কংগ্ৰেছৰ গোপন বৈঠক। কোনো কাৰণতে তানজিলক মানি নলবলৈ সাজু নোহোৱা নিষ্ঠাবান কংগ্ৰেছী বৈঠকৰ গোপন ফটো ভাইৰেল। এফালে গৰাজান ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছ সভা, আনফালে ঠিক একে সময়তে কংগ্ৰেছ কৰ্মীৰ গোপন বৈঠকত মিলিত জ্ঞান বিকাশ বিদ্যাপীঠত। গৰাজান ব্লক কংগ্ৰেছৰ সভাপতিয়ে সামগুৰিত কংগ্ৰেছৰ বিসম্বাদ নাই বুলি প্ৰকাশ কৰে যদিও জ্ঞান বিকাশ বিদ্যাপীঠ স্কুলত হোৱা সভাখনৰ কংগ্ৰেছৰ অনুমতি বা কংগ্ৰেছৰ বেনাৰত হোৱা নাই বুলি মন্তব্য কৰে। আগন্তুক দিনত নগাঁওৰ সামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনকেই বিচাৰে বুলি মত প্ৰকাশ কৰে গৰাজান ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আৰু এখন যে সভা কংগ্ৰেছৰ যে অনুষ্ঠিত হৈ আছে সেই বিষয়ে আমি অৱগত নহয়। কংগ্ৰেছৰ সভা অনুষ্ঠিত হ'বলৈ হ'লে নিৰ্দিষ্ট এখন বেনাৰত হ'ব লাগিব। তেওঁলোকৰ কোনোবা এটা নিৰ্দিষ্ট সংগঠন হ'ব লাগিব। হয় যুৱ কংগ্ৰেছ, নহয় NSY, নহয় মহিলা কংগ্ৰেছ, নহয় সেৱা দল, নহয় আম আদমি পাৰ্টি, আমাৰ তেনেকুৱা হ'ব লাগিব। কিন্তু সেইখন সভা কাৰ বেনাৰত অনুষ্ঠিত হৈছে সেই বিষয়ে আমি অৱগত নহয়। যে চাওক, জ্ঞান বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা সভাখন কংগ্ৰেছৰ সভা হ'বলৈ হ'লে নিৰ্দিষ্ট কংগ্ৰেছৰ কোনোবা সংগঠনে আহ্বান কৰিব লাগিব। তাত উপস্থিত থকা কোনোবা প্ৰফেচাৰজনৰ কথা তেওঁ কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰা এজন বিষয়া হ'ব লাগিব, বিষয়ববীয়া হ'ব লাগিব। কিন্তু তেওঁ তেনেকুৱা বিষয় বাবদ নাই। গতিকে তেওঁলোকে নাগৰিক সভাও পাতিব পাৰে বা কিবা আলোচনা সভাও পাতিব পাৰে বা আলোচনা চক্ৰ পাতিব পাৰে। কি পাতিছে মই সেই বিষয়ে অৱগত নহয়। গোন্ধ পোৱা গৈছে নেকি? মই গোন্ধ পোৱা নাইকিয়া। মই ভাবোঁ যে যদিও তেওঁলোকে কিবা গোন্ধ উলিয়াব চেষ্টা কৰিছে, তেওঁলোকে নিশ্চয় চাগৈ গোন্ধ নুলিয়াব। কাৰণ আগন্তুক দিনত আজিৰ পৰিৱেশত অসমৰ যিটো পৰিৱেশ, নিশ্চয় মই তাত যিসকলে সভাখন আপোনালোকে আহ্বান কৰিছে বুলি ভাবিছে তেওঁলোকে নিশ্চয় আমাৰ মাইনৰিটিক প্ৰতিনিধিত্ব কৰা বিষয়ববীয়া আছে, লোকেই আছে চাগৈ। বিষয়ববীয়া নহয়, লোক মুছলমান সম্প্ৰদায়, মোৰ ইছলাম সম্প্ৰদায়ৰ লোক আছে। তেখেতসকলে আজিৰ তাৰিখত ইছলাম বিৰোধী কাৰ্য বিসম্বাদ কৰা মানে কি, মই ভাবোঁ যে আজিৰ তাৰিখত বিসম্বাদ কৰি বিজেপিক সহায় কৰা মানে ইছলাম বিৰোধী কাম কৰা বুলি মই অনুভৱ কৰোঁ। এটা নিৰ্দিষ্ট নীতি আছে। এগৰাকী প্ৰাৰ্থীয়ে এবাৰ প্ৰতিনিধিত্ব কৰি যদিও হাৰে, আৰু তেখেতে তানজিল হুছেইনে উপ নিৰ্বাচনত পুৰণা চামগুৰি সমষ্টিত হাৰিছিল। নতুন চামগুৰি সমষ্টিত আজিলৈকে কোনো তানজিল হুছেইনক বা দীপু ৰঞ্জন শৰ্মাক কোনো ভোট দি পোৱা নাই। গতিকে আগন্তুক এগৰাকী হাৰা প্ৰাৰ্থী তেওঁ প্ৰতিনিধিত্ব আকৌ প্ৰাৰ্থিত্ব বিচাৰিব। তানজিল হুছেইনে হওক, XYZ কংগ্ৰেছৰ যোনেই হওক, আমাৰ সকলো কংগ্ৰেছ দলীয় কৰ্মীসকলে আমি কংগ্ৰেছ পাৰ্টীজনক বিপুল ভোটত জিকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। আৰু তানজিল হুছেইনে প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আজি সমষ্টিৰ উন্নয়নৰ কামত, সমষ্টিৰ সাংগঠনিক কামত কাম কৰি আছে। আৰু আগন্তুক দিনত তানজিল হুছেইনে প্ৰাৰ্থিত্ব পাব। যিহেতু এবাৰ তেওঁ পাইছে, দ্বিতীয়বাৰ পাব। পৰৱৰ্তী দিনত কি হয়, পৰৱৰ্তী দিনত হয়তো কোনোবাই আন পাব পাৰে, সেই বিষয়ে নিশ্চিত মোৰ মতে নিশ্চিত। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।